দুই নম্বৰ অংকটো কি আছে 2x + 3y = 11 আৰু 2x - 4y = -24 ইমানক সমাধান কৰা। ইয়াৰ পৰা m ৰ মান উলিওৱা যাতে y = mx + 3 হয়। এতিয়া আমি কি কৰিম চোৱা, আমি যদি অংকটো অপনয়ন পদ্ধতিত কৰো তেনেহ'লে আমি চোৱা 1 নম্বৰ আৰু 2 নম্বৰৰ x ৰ হক দুটা একে আছে। গতিকে ইয়াক 1 নম্বৰ বা 2 নম্বৰৰ কোনো সংখ্যাকে পূৰণ কৰিব দৰকাৰ নাই। গতিকে ডাইৰেক্ট তুমি কি কৰিবা 1 নম্বৰ বিয়োগ 2 নম্বৰ কৰি দিয়া। 1 নম্বৰ বিয়োগ 2 নম্বৰ কৰিলে কি হ'ব, এইটো মাইনাস হ'ব। গতিকে 2x - 2x কেনসেল হ'ব আৰু মাইনাসটো কি হ'ব প্লাস হ'ব। 3 4 7 7y হ'ব আৰু এইটো মাইনাসটো কি হ'ব প্লাস হ'ব। দুটা যোগ কৰা, দুটা যোগ কৰিলে 35 পাবা। এতেকে y = কিমান হ'ব 7 × 35 হৰণ কৰিলে 5 পাবা। এইটো পাবা y মান এতেকে y মান প্ৰথম লিখা 2x + 3 y মানটো আমি 5 পালো, 5 হ'ব দিয়া = 11। এতিয়া আমি ইয়াতে পাম 2x 3 × 15 ইয়াত 11 আছে, 15 থেকে দিয়া -15 অর্থাৎ -4 হল। অর্থাৎ 2x = -4। গতিকে এই সূত্ৰটো কিমান পালা 2 × 4 হৰণ -2। তাৰমানে x আৰু y মানটো সমীকৰণটো y আৰু x ৰ মান বহুৱাই দিয়া। এই সমীকৰণটো কি আছে ইয়াতে লিখি লোৱা। y মান কিমান পাইছো, x ৰ মান কিমান পাইছো বিয়োগ 2 বহুৱাই দিলা যোগ 3। এতিয়া তোমাৰ কি হয় চোৱা 5 = বিয়োগ 2m + 3 এইখিনি পাই গলা। এতিয়া -2m লিখলে না +2m হ'ল আৰু 3 থাকিল 5 টো এইফালে লিখা -5 হ'ল অৰ্থাৎ -2 হ'ল। অর্থাৎ 2m = -2। এটাকে m = কিমান হল চোৱা এই অংকটো